বিজেপি দলক সমৰ্থন কৰাৰ বাবে কাল হ'ল এগৰাকী ৱাৰ্ড বিজেপি তথা তেওঁৰ সমৰ্থকৰ ৱাৰ্ড সদস্যগৰাকী বিজয়ী হোৱাত সৰ্গহস্ত হৈ পৰিল কংগ্ৰেছ সমৰ্থিত পৰাজিত ৱাৰ্ড সদস্যৰ সমৰ্থক গুৰুলাক গুৰুলকৈ প্ৰহাৰ কৰি আহত কৰিলে বিজেপি সমৰ্থিত ইন্তাজুল হক নামৰ যুৱক এজনক সততে সহজ সৰল জনতাক ভয় ভাবুকি দেখুৱাই বিভিন্ন দাবী ধমকি প্ৰদান কৰি বিশৃংখলতাৰ সৃষ্টি কৰা মুছলিম উদ্দিন এইবাৰ জপিয়াই পৰিছে এগৰাকী বিজেপি দলক সমৰ্থন কৰা জয়ী হোৱা ৱাৰ্ড সদস্য তথা তেওঁ সমৰ্থকৰ ওপৰত এই ঘটনা সংঘটিত হৈছে নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিৰ ৬ নং কিসমত কাটমি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ দুৰামৰীত পঞ্চায়ত নিৰ্বাচনত ১ নং দুৰামাৰী ৱাৰ্ডৰ মমতাজ আহমেদক পৰাজিত কৰি মানিক আলী বিজয়ী হোৱাত মানিক আলীৰ সৈতে ইয়াৰ সমৰ্থকৰ ওপৰত পৰাজিত ৱাৰ্ড সদস্য মমতাজ আহমেদৰ স্বামী কুৰবান আলী তেওঁৰ ভাতৃ মুছলিম উদ্দিনৰ নিৰ্দেশত সুৰত আলী ৰহমত আলী তালেব আলী আব্দুল মুতালিব ফুলচান আলী জহিৰ উদ্দিনৰ দলটোৱে মাৰপিট আৰম্ভ কৰে এই মাৰপিটত গুৰুতৰভাৱে আহত হয় ইন্তাজুল হক নামৰ যুৱক এজন এই ঘটনাত দুই পক্ষই পৃথকে পৃথকে সুন্দলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ইফালে এই মাৰপিটৰ ঘটনা সংঘটিত হোৱা সময়ত ঘটনাস্থলীত উপস্থিত নথকা গাঁও প্ৰধান নজৰুল ইছলাম হানিফ আলীৰ মস্তাক আলী শফিকুল ইছলামৰ নাম এজাহাৰ দিয়া কাৰ্যক ধিক্কাৰ দিছে মই কিসমত কাটমি জিপিত ১ নম্বৰ ৱাৰ্ড দুৰামাৰীৰ পৰা ইলেকশ্যন খেলিছোঁ এইবাৰ মোৰ অপোজিট কেণ্ডিডেট আছিলে মমতাজ বেগম তাৰ হাজবেণ্ডৰ নাম আছিলে কুৰবান আলী এনে মোৰ কেণ্ডিডেট যিজন বিপৰীত কেণ্ডিডেট তেখেতৰ লগত মোৰ ব্যক্তিগত কোনো হেৰি নাই বেয়া মনোভাৱ নাই আক্ৰোশমূলক একো নাই কিন্তু যোৱাকালি অপোজিট কেণ্ডিডেট মমতাজ আহমেদৰ হাজবেণ্ডে আৰু তাৰ সৰু মানে ভাইটি মুছলিম উদ্দিন এই দুজনে চক্ৰ এটা বনাই মানে ইলেকশ্যনৰ আগৰ পৰাই আমাৰ লগত কিবা সংগ্ৰহ কৰিব বুলি মানে সিহঁতৰ প্লেনিং যোৱাকালি মোৰ খুৰাই মানে ডেকাচান বজাৰত গৈছিলে ডেকাচান বজাৰৰ পৰা আহোঁতে ৰাস্তাত আমাৰ ৱাৰ্ডৰ লাষ্ট সীমাটো মোৰ এই খুৰাজন বজাৰৰ পৰা আহোঁতে খুৰাক এটাক কৰিলে মানে ৰহমত আলী আৰু সুৰুত আলী আৰু জহুৰুদ্দিন আৰু ফুলচান আলী আৰু হ'ল তালেব আলী আৰু কুৰবান আলী আৰু মুছলিম উদ্দিন এই মুছলিমৰ ইংগিতত কালি মাৰপিটটো হৈ গ'ল আমি থানাত ইজাহিৰ কৰিছোঁ সিহঁতেও ইজাহিৰ কৰিছে পেচেণ্ট আমাৰটো জিএমচিত ৰেফাৰ কৰিছে সিহঁতৰ পেচেণ্টটো জিএমচিত ৰেফাৰ কৰিছে বুলি আমি শুনা পাইছোঁ আমি নাজানো পিছত কি হৈছে কিন্তু এই মুছলিম উদ্দিন এই ল'ৰাটোৰ কাৰণে আমাৰ গোটেই গাঁৱৰ ১ নম্বৰ ৱাৰ্ডৰ গোটেই গাঁৱৰ মানুহখিনি অশান্তিত ভুগিবলগীয়া হৈছে এছবাইগিৰি কৰে অমুক কৰে তমুক কৰে এইবিলাক কথা কৈ মানে ৰাইজৰ মাজত এনেকুৱা এটা বিভ্ৰান্তি কৰিছে যে দুখীয়া শ্ৰেণীৰ ৰাইজ শান্তিত থাকিব পৰা নাই এতিয়া লাগিলে ড্ৰাগছ বা কিবা গাঞ্জা ঠাঞ্জা এইবিলাক ক'ৰবাৰ পৰা উঠাই আনি দি ফচাই সিহঁতৰ পৰা পইচা লুটি লয় এইটো হৈছে সিহঁতৰ মানে তাৰ মেইন ইনকাম মই মানে ডাইৰেক্ট বিজেপি দলৰ পৰাই মানে কেণ্ডিডেট হৈছিলোঁ সিহঁতে কংগ্ৰেছ দলৰ পৰা মানে খেলিছিলে কিন্তু ইলেকশ্যনৰ সময়ত বহুতো ভয় ভাবুকি দিছে অমুক কৰিম তমুক কৰিম মানুহ উঠাই দিম হেন কৰিম তেন কৰিম এইটো কথা কৈ মানে বহুতো জাগাত মানে প্ৰচাৰো চলাইছে বিজেপিক ভোট দিলে এইটো কৰিম আমি সেইটো কৰিম মাৰিম কাটিম তথাপি আমাৰ ৰাইজে ভুলি যোৱা নাই ৰাইজে ভুলি নাযায় মোৰ ওপৰত সন্তুষ্ট হৈ মোক মানে ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিছে চিএম ছাৰে যাতে এইটো অতি শীঘ্ৰে এইটো ব্যৱস্থা লয় হাতত আৰু লগতে আমাৰ সন্তলী আৰক্ষী অধীক্ষককো কওঁ শীঘ্ৰেই মানে তদন্ত আৰম্ভ কৰি বস্তুটো মানে একদম ন্যায় এটা ইনচাফ আমাক দিয়ে আৰু লগতে আমাৰ যিজন ডিচি ছাৰ আছে ডিচি ছাৰকো মানে আমি অনুৰোধ জনাওঁ ডিচি ছাৰেও যাতে এইটো বস্তু তদন্ত বিচাৰি আমাক ন্যায় এটা মানে সান্তনা দিয়ে যোৱাকালি ঘটনা হ'ল মই বাজাৰত গৈছোঁ বাজাৰত যাই পেলাই মই আৰু ৰিটাৰ্ণ আহিছোঁ যে নামাজৰ সময় হ'ল যাওঁ ঘৰত সেই সময়ত আহোঁতে তাৰ ঘৰৰ ওচৰত আহিছোঁ অহাৰ লগে লগে মোক চাইকেলটো টানি ধৰিছে গালাগালি পাৰিছে বক্সিনো মাৰিব আহিছে তাৰ দেউতাই বা কাবাই গুচাই দি দূৰত লৈ গৈছে তথাপি মানা নাই মোৰ ঠেং কাটিব ভৰি কাটিব আৰু চলাবিলাক ছিঙি দিব বুলি কৈছে আমাৰ ভাতিজাই ইলেকশ্যনত খেলিছে মানে সদস্যপদত খেলিছে আৰু তাৰ হৈ পেলাই মই কাম কৰিছোঁ সি ক'লে যে তই বিজেপিত কিয় কাম কৰি আছা তই বিজেপিৰ মানুহ ঘৰৰ পৰা ওলাই আহিব নিদিওঁ এইটো জানা না নাই তহঁতৰ পিঠৰ চামৰা কাঢ়ি লৈ যাম চেণ্ডেলি দি কোবাম এনেকৈ বহুত দম দিছে দম দিয়াতে মই কৈছোঁ
যে গাঁৱৰ মুৰব্বী আছে, যদি মই ভুল কৰিছোঁ মুৰব্বীবিলাকক মাতি লৈ আহা, যি কৰে তাহাঁতে মোক কৰিব, মই মানি লৈ যাম। কিন্তু সি কৈছে মুৰব্বী চুৰব্বী চিনি নাপাওঁ, তাৰ দেউতা মৰিছে, সি উঠি আহিলেও মোক একো কৰিব নোৱাৰে। মই সেই হিচাপে চন্তলি আৰক্ষী চকীত ইজাহাৰ দাখিল কৰিছোঁ। আৰু মুছলিম উদ্দিন আৰু কুৰবান আলী এওঁলোকে মোক যিটো হেৰি দিছে, ভাবুকি দিছে, আৰু সেই ল'ৰাবিলাকক কৈছে যে তাহাঁতক মাৰিব লাগিব, যেনেকৈ তেনেকৈ মাৰিবি, আৰু যিমান জৰিমনা দিব লাগে, থানাত যাব লাগে, কিবা লাগে আমি কৰিম, এইবিলাক কথা কৈ দিছে। আৰু সেই ল'ৰাবিলাক মোক ৰাস্তাত ধৰি